ধাতুৰ এটো বোলে প্ৰবাল ধাতু এটো কি আঙঠি পিন্ধিছা এটো বোলে মঙ্গল গ্ৰহৰ আঙঠি পিন্ধিছো এটো কি আঙঠি পিন্ধিছো এটো বোলে শনি গ্ৰহৰ আঙঠি পিন্ধিছো হয়নে বাৰু আৰু এটো কি আঙঠি এটো বোলে গণৰ খৰ্গ পিন্ধিছো বোলে গণৰ খৰ্গটো তুমি কত পালা বোলে গণৰ খৰ্গটো বোলে কাজিৰঙাত এটা গণক চুৰাংচুৱাই গুলি মাৰি বন্দুকত গুলি মাৰি মাৰ্ডাৰ কৰি দিলে তাৰে বোলে খৰ্গটো চুৰাংচুৱাটোৱে কাটি কিনি লৈ আহিলে আৰু সেই চুৰাংচুৱাটোৱে 1 কোটি টকাত বিক্ৰী কৰি আছিল তাৰে মই কন্ট্ৰাক্টৰ মানুহ মই খৰ্গটো অকমান 25000 টকাত কিনি আনিলো বোলে এটো পিন্ধিলে কি হ'ব গণৰ খৰ্গটো ৰূপাৰ আঙঠিত ভৰাই পিন্ধিলো বোলে এটো পিন্ধিলে কি হ'ব বোলে এটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে মই অভয় পাই গলো যধা মূৰ্খ তই যদি অকনমান গণৰ খৰ্গ পিন্ধি মৃত্যুক জয় কৰিব পাৰ তেনেহলে কাজিৰঙা গণটোৰ ওচৰত গোটাগুটি খৰ্গটোৱে আছিল হিয়ে যে এখন নাবাছিলে তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ হৈ গল হিয়ে নাবাছিলে আপুনি মই বাচিম নে সেইকাৰণে ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে কৃষ্ণই কৈছে মই যাক মাৰো তাক ৰাখিবাক পাৰে কোন আৰু মই যাক মাৰিম তাক কোনো শক্তিয়ে ৰাখিব নোৱাৰে সেইকাৰণে সুদৃঢ় বিশ্বাসে আমি কৃষ্ণক ভগৱানৰ ভক্তি কৰিব কিন্তু আমি অন্ধবিশ্বাসৰ ভক্তি কৰি থাকিলে নহব সেইকাৰণে এই যে ভাগৱততে ভগৱান থাকিম বুলি কৈছিল উদ্ধৱক কৈছে মই এই পৃথিৱীৰ পৰা গলে মই ভাগৱত সমুদ্ৰত সোমাই যাম তিৰুধাই প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম তেমনয় বাগময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপনাশন গতিকে কৃষ্ণৰ মুখৰ বাণী কৃষ্ণই নিজেই কৈছে যে মই ভাগৱতত সোমাই যাম কৃষ্ণই ক'ব পাৰিলেহেঁতেন কোনোবা বোলে মাটিৰে লেপা পোছা কৰা মূৰ্তিত মই সোমাই যাম কোনোবা তাম্ৰ লোহাৰ বোলে মূৰ্তিত মই থাকিম হয়নে বাৰু কোনোবা বোলে শিলৰ মূৰ্তিত মই থাকিম ক'ব পাৰিলেহেঁতেন কিন্তু কৃষ্ণই কোৱা নাই কৃষ্ণই কি কৈছে যে মই তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম মই ভাগৱত মূৰ্তিত সোমাম সেইকাৰণে মহাপুৰুষ গুৰুজনে আমাৰ ভাগৱত প্ৰত্যেকটা নাম গৃহে গৃহে প্ৰতিষ্ঠা কৰিছে চৈতন্য কৰিছে আৰু ইয়াক যদি কোনোবা ভাগৱতক কোনোবা যদি সেৱা কৰে ভাগৱতক কোনোবা যদি দৰ্শন কৰে ভাগৱতক কোনোবা যদি শ্ৰৱণ কৰে কলিযুগত মোক সাক্ষাৎ তেওঁ লগ পাই থাকিব সমস্ত পাপ তেওঁ বিনাশ হৈ যাব সেইকাৰণে ভাগৱতক যদি কোনোবা সেৱা এটাও কৰি দিলে তেওঁ সেই পাপৰ পৰা মুক্ত হ'ব পাৰে অনিচ্ছাকৃত ভাৱ যদি আহি কিনি সেৱা এটা কৰে তেওঁৰ ইচ্ছা নাছিলে নিমন্ত্ৰণ দিছিলে যাওঁচোন বাৰু পাক এটা মাৰি আহি কিনি যদি ভাগৱতত সেৱা এটা কৰি দিলে তেওঁ তথাপি তেওঁৰ পাপবিলাক নাইকিয়া হৈ যায় তাৰ ওপৰত এটা কাহিনী কওঁ এখন গাঁৱত 40 জন মান সংগী আছিল দেই 40 ঘৰ পৰিয়াল আছিল নামঘৰত 40 ঘৰ পৰিয়াল ভিতৰত 39 ঘৰ পৰিয়াল ঈশ্বৰ বিশ্বাসী আছিল ভগৱানৰ ভকত আছিল নাম ধৰ্মক বিশ্বাস কৰিছিল আৰু ভাগৱত পাঠ ব্যাখ্যা শুনিছিল শ্ৰৱণ কৰিছিল তাৰে এঘৰ মানে সংগী ভকতক বেয়া পায় নামঘৰলৈ কোনোদিন নাহে ঈশ্বৰক বেয়া পায় ভকতক দেখিলে উপলম্ভা কৰে ভকতসকলক দেখিলে মানে তুচ্ছ তাচ্ছিল্য শব্দ প্ৰয়োগ কৰে গালি পাৰে কি কয় থ আৰু তহঁতৰ কাম ধান্দা নাই অকল এগাল প্ৰসাদ খাই থাকো অকল কৃষ্ণ কৃষ্ণ গাই থাকো সেইবুলি মানে উপলম্ভা কৰে আৰু সেই ঘৰ মানুহৰ ল'ৰা ছোৱালী নাছিল ল'ৰা ছোৱালী নাছিল কিন্তু চাকৰি আছিল 2 জনৰ গিৰিয়েক ঘৈণীয়েকৰে চাকৰি আৰু চাকৰিৰ পৰা ৰিটায়াৰ হৈ পেঞ্চন টকা খাই আছিল 39 ঘৰ মানুহে মানে ভাগৱতৰ অনুষ্ঠান এটা পাতিল 3 দিনীয়া কাৰ্যসূচী অসমৰ মানে বিভিন্ন জিলাৰ পৰা ভাল ব্যাখ্যাকাৰক মাতিলে উদাহৰণ কাক মাতিলে